নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম আছামিছ অনলাইন ইউটিউব চেনেল ৰাইজিং অসমৰ নতুন খবৰ লৈ। বন্ধুসকল, ৰাতিপুৱা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ওলাই আছে আৰু ইয়াৰ প্ৰতিটো খবৰ আপুনি জনাটো অতিকৈ প্ৰয়োজনীয়। সেয়ে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি দিব আৰু আমাৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ল'ব। আজিৰ প্ৰথমটো খবৰ হৈছে 8জনকৈ আৰক্ষী বিষয়া জোৱানক হত্যা কৰা কুখ্যাত অপৰাধী বিকাশ ডুবে আৰক্ষী এনকাউণ্টাৰত নিহত হৈছে। মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ হোৱা বিকাশ ডুবেক আৰক্ষীয়ে কানপুৰলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ গুলীত নিহত হয় বিকাশ ডুবে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰকাশিত খবৰ অনুসৰি কানপুৰলৈ আনি থকা অৱস্থাতে গাড়ীৰ ভিতৰতে বিকাশ ডুবে আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি লোৱাৰ চেষ্টা চলায়। গাড়ীৰ ভিতৰতে বিকাশ ডুবেৰ সৈতে হতাহতিত আৰক্ষীৰ বাহনখন পথৰ কাষত বাগৰি পৰে। বাহনখন বাগৰি পৰাৰ পাছতে বিকাশ ডুবে পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীও চলায়। একে সময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে বিকাশ ডুবেলৈ গুলী চলাবলৈ বাধ্য হয় আৰু এই গুলীত গুৰুতৰভাৱে আঘাত হয় বিকাশ ডুবে। আৰক্ষীয়ে বিকাশ ডুবেক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এতিয়া আহিছোঁ অন্য এটা খবৰ লৈ। কৰোণাত আক্ৰান্ত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেহৰক্ষী। গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেহৰক্ষীৰ দেহত ধৰা পৰিল কৰোণাৰ অৱস্থিতি। আক্ৰান্ত কামাণ্ডো বেটেলিয়নজনৰ নাম দীপমণি দাস বুলি জানিব পৰা গৈছে। দীপমণি দাসৰ ঘৰ উত্তৰ গুৱাহাটীৰ লেঙাত। ইফালে শুকুৰবাৰৰ দিনটোত উত্তৰ গুৱাহাটীত 20জনৰো অধিক লোকৰ দেহত ধৰা পৰিল কৰোণাৰ অৱস্থিতি। এতিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ। বেগমজান বিতৰ্ক, প্ৰীতি কংগনাক ধৰ্ষণ, এচিড ঢালি হত্যাৰ ভাবুকি, থানাত এহেজাৰ দাখিল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংগনাক ধৰ্ষণ, এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি। দিছপুৰ থানাত অভিনেত্ৰীগৰাকীৰ লগতে স্বামী তথা জনপ্ৰিয় কণ্ঠশিল্পী হেমন্ত শেখৰে দাখিল কৰিলে এহেজাৰত উল্লেখ কৰা হৈছে যে বেগমজান নামৰ ধাৰাবাহিকখনত অভিনয় কৰাৰ বাবে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক ফোনৰ যোগেদি বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰা হৈছে। এতিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ। ৰঞ্জন দৈমাৰী COVID-19 আক্ৰান্ত। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা 11জনক ভৰ্তি কৰা হৈছে হস্পিটেলত। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ এতিয়া মহামাৰী COVID-19 গৰাহত। কেন্দ্ৰীয় মুক্তি সংগ্ৰামৰ সমিতিৰ 2জন নেতা ধৈৰ্য কোঁৱৰ আৰু বিতুৱা সোণোৱালক COVID-19 আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে আহিল এক ভয়াৱহ খবৰ। NDRFৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰী ওৰফে DR নাৱালা এইবাৰ আক্ৰান্ত হ'ল COVID-19। 2008 চনৰ 30 অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰঞ্জন দৈমাৰী। এতিয়া বৰ্তমান অসমৰ কৰোণাৰ অৱস্থিতি জনাবলৈ। বৰ্তমান অসমত যোৱাকালি 337টা নিউ কেছ ওলোৱা হৈছে। তাৰে ভিতৰত 521টা কেছ অকল গুৱাহাটীতে। সেইবাবে বৰ্তমান অসমত সক্ৰিয় কেছ আছে 5650টা আৰু টোটেল কেছ হৈছে 15536টা আৰু ডেথ হৈছে 35জনৰ আৰু ডিছচাৰ্জ হৈছে 9848 জন। এতিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ। অসম আৰক্ষী জোৱান হৰ্ষৰ নাথ COVID-19 আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰে ব্যথিত কৰিছে অসম আৰক্ষীক। 53 বছৰীয়া এই জোৱানজনৰ মৃত্যুত তেওঁৰ পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰি ছ'চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট দিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। অসম আৰক্ষীৰ 412গৰাকী বিষয়া কৰ্মচাৰী COVID-19 আক্ৰান্ত হৈছে আৰু ইয়াৰে 116গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে। মৃত হৰেশ্বৰ নাথৰ সন্দৰ্ভত আৰক্ষী সঞ্চালকে প্ৰধানে লিখিছে, অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীসকলে আৰম্ভণিৰ পৰা কৰোণা সংক্ৰমণৰ সম্ভাৱনা থকা প্ৰতিটো পৰিৱেশতে নিষ্ঠা আৰু দায়িত্বৰে কৰ্তব্য পালন কৰি নিজকে এগৰাকী সাহসী কৰোণা যোদ্ধা হিচাপে পৰিচয় দি আছে। গুৱাহাটীত পুনৰ 2 সপ্তাহলৈ বৃদ্ধি পাব নেকি লকডাউন? কি প্ৰস্তাৱ দিলে নাগৰিক সমাজে? এইটো খবৰৰ বিষয়ে মই সবিশেষ এই ভিডিঅ'তে জনাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। সম্প্ৰতি কৰোণা মহামাৰীয়ে গুৱাহাটী মহানগৰীত লৈছে ভয়াৱহ ৰূপ। অহা 12 জুলাইলৈকে গুৱাহাটীত লকডাউন ইতিমধ্যে বলৱৎ কৰা হৈছে। কৰোণা সংক্ৰমণ হ্ৰাস কৰিবলৈ আনকি গুৱাহাটী মহানগৰৰ সৈতে 11খন জিলাৰ যাতায়াত ব্যাহত কৰা হৈছে। কিন্তু তথাপিও গুৱাহাটীত বাঢ়ি আছে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ মাজতে গুৱাহাটীত লকডাউন বৃদ্ধি কৰাৰ সন্দৰ্ভত বিভিন্নজনে মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে মহানগৰীৰ নাগৰিকৰ সমাজৰ মতামতৰ ভিত্তিত লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই ঘোষণাৰ পিছতে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগ আৰু মহানগৰ প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত লকডাউন বৃদ্ধিৰ সন্দৰ্ভত মতামত লোৱা হ'ল নাগৰিক সমাজৰ পৰা।
সভাত প্ৰতিখন নাগৰিক সমিতিৰ প্ৰতিজন লোকে গুৱাহাটীত পুনৰ লকডাউন বৃদ্ধিৰ সমৰ্থন জনাই প্ৰস্তাৱ আগবঢ়ায়। কেঁচা সামগ্ৰী গেলামালৰ দোকানৰ লগতে ফাৰ্মাচী খোলাৰ অনুমতি প্ৰদান কৰি 2 সপ্তাহলৈ গুৱাহাটীত লকডাউন বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায়।